আৰু ইফালে দৰিকা নদীৰ পানী আজিও বিপদসীমাৰ ওপৰেৰে বৈ থকাত শিৱসাগৰৰ বহু অঞ্চল প্লাবিত। বিশেষকৈ বেতবাৰী মৌজাৰ গন্ধিয়া, নপাম, কোঁৱৰবাও, দ নিমাইজান, বেতনী পাম, ভাধৰা কৃষি পাম নিগম, পাণবেচা মৌজাৰ লোৰাপুটা, লুৰুকি আদি অঞ্চলসমূহ বানপানীত ডুব গৈ আছে। আনহাতে এই ঠাইসমূহলৈ কঠীয়া যোগান ধৰিলেও এইবাৰ যে ৰোপণ কৰিব নোৱাৰিব সেয়া নিশ্চিত। এনে পৰিস্থিতিত অধিক উদ্বিগ্ন হৈ পৰিছে কৃষক ৰাইজ। শিৱসাগৰ জিলাৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও এতিয়াও বহু অঞ্চল তথা বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে, ডুব গৈ আছে। বিশেষকৈ দৰিকা নদীৰ বাঢ়নী পানীয়ে যিবিলাক গাঁও প্লাবিত কৰিছিলে তাত এতিয়াও পানী আছে। দৰিকা নদীৰ সেই পানী ওলাই যোৱাৰ বৰ্তমান বিশেষ সুবিধা নথকাৰ বাবে বৃহত্তৰ এলেকা বৰ্তমানেও পানীত ডুব গৈ আছে। শিৱসাগৰৰ যি নিমাইজান এলেকা, ভাধৰা অঞ্চল, গন্ধিয়া নপাম গাঁও, গন্ধিয়া নপাম কোঁৱৰগাঁও, ২ নং দ গাঁও, কলাপথাৰ আদি অঞ্চলসমূহৰ বহু পৰিয়ালৰ বাসগৃহ বৰ্তমানেও বানত ডুব গৈ আছে। মই পৰিৱেশ এই ঠাইখিনি হৈছে গন্ধিয়া নপাম গাঁও। মই দেখুৱাইছো পৰিৱেশ। মই বৰ্তমান এই ঠাইখিনিলৈ বাতৰি সংগ্ৰহৰ বাবে ভূঁ লৈ আহিবলগীয়া আছে, কলৰ ভূঁ। গতিকে এতিয়াও অহা যোৱা কৰাৰ যাতায়াতৰ বাট পথসমূহ ইয়াত ডুব গৈ আছে পানীত। এইখন মই দেখুৱাইছো, এইখন এখন কঠীয়াতলি আছিলে। এই এতিয়াও এখন ট্ৰেক্টৰ এনেধৰণে পানীত ডুব গৈ আছে। আজি 17 দিন হ'ল, 17 দিনে এই দৰিকা নদীৰ যিখিনি পানী সোমাইছিলে এই পানীসমূহ ওলাই যোৱা নাই। মই এগৰাকী ব্যক্তি আছে, দাদা কেনেকুৱা ধৰণৰ কি ক্ষয় ক্ষতি হ'ল, আজি অত দিনে ক'ত কটাইছে, কেনেধৰণে আছে? মই আজি 17 দিনে প্ৰায় ৰাস্তাতে গৈ থাকিবলগীয়া হৈছে। আমাৰ যিটো বাঁহগড় ৰাস্তা তাতে আছোগৈ আৰু ঘৰলৈ প্ৰায় আহিব নোৱাৰা হৈ আছো, কিয়নো পানী একদম ভৰ্তি হৈ আছে ঘৰত। পদূলিটো অৱস্থাই নাই এতিয়া, প্ৰায় কেতিয়া শুকাই এতিয়া আমাৰ মেইন পদূলিটো ৰাস্তাটো কথা আছে। ৰাস্তাটো মানে কেতিয়া শুকাব কি হ'ব, এতিয়া অহা যোৱা আমাৰ মেইন ৰাস্তাটোৱে ডুবি আছে। হয়, এই সমস্যাত কি লোকচান হৈছে যিহেতু 17 দিন হ'ল? লোকচান মানে বিশেষ ভিতৰৰ কাপোৰ কানিবোৰতো চব লোকচানেই হ'ল ধৰক। বাকী দুটা এটা ধৰক বাচিছে আৰু পিন্ধা কাপোৰকেইটা বাচিছে, বাকী পিন্ধি থকাকেইটা বাচিছে। আৰু ধান চাউল এইবিলাক ধানৰ প্ৰায় ডুব গৈছে, পানীৰ তলত গ'ল। অকল ওপৰৰ ধানখিনিহে বাচিছে, তলৰখিনিতো এতিয়া কঠীয়া জগিলেগৈ ধৰক। বাকী আৰু ক্ষয় ক্ষতি ইয়াত গৰু ছাগলী মৰিছে বুলি শুনিছো। ছাগলীকেইটা বাৰু আছে। পুখুৰী ফিচাৰী মাছ আছিলে বহুত, সেই মাছখিনি ওলাই গ'ল ধৰক। তাৰপিছত কুকুৰা অলপ আছিলে, কুকুৰাও সেইবোৰ মৰিলে। হাঁহকেইটাতো বেছি এতিয়া নাপাত্তাই হ'ল, ক'ত গ'ল। হয়, উপাৰ্জন বুলিবলৈ কি আছিলে? দিন হাজিৰা কাম কৰোঁ। এতিয়া বন্ধ আছে নেকি? এতিয়াতো ক'ত চব বন্ধ হৈ আছে, চবতো ডুবিয়ে আছে, এতিয়াতো ক'তনো কাম চলিব। হয়, এই পৰিৱেশ মই দেখুৱাইছো। এইবিলাকে হৈছে পৰিৱেশ। যিহেতু আজি 17টা বাঢ়নী পানী ইয়াত ওলাই যোৱা নাই। ইয়াত যিখিনি দৰিকা নদীৰ পানী সোমাইছিলে সেয়া পানী এতিয়াও এককাল এবুকু পৰ্যন্ত আছে। পথাৰতো এডিঙি পৰ্যন্তও হৈছেগৈ। মানুহৰ ঘৰৰ ভিতৰতে এককাল পৰ্যন্ত পানী আছে, ৰাস্তাসমূহ বুৰি আছে। গতিকে দিন যিমানেই বাঢ়িছে সিমানেই এই মানুহখিনি আচলতে অধিক জুৰুলা হৈ পৰিছে। কাৰণ এটা দুটা দিন নহয়, 17টা দিনে ঘৰ বাৰী এৰি তেওঁলোকে পথৰ ওপৰত আশ্ৰয় লৈ আছে, ওখ বাঁহগড়ৰ ওপৰত আশ্ৰয় লৈ আছে। আৰু ঘৰসমূহ যিবিলাক কেঁচা ঘৰ আছিলে সেই কেঁচা ঘৰসমূহ বেৰসমূহ লাহে লাহে পচি ভাগিবলৈ ধৰিছে, খুটাসমূহ ভাগিছে, হাউলি পৰিছে, ঘৰ এনেধৰণেই আছে। আৰু এইখন মই দেখুৱাইছো, এইবিলাক এলেকাত আৰু খেতি এবাৰ যে কৰাটো সম্ভৱ নহয়গৈ, কঠীয়া পালেও যে সম্ভৱ নহয়গৈ সেয়া প্ৰায় নিশ্চিত। কাৰণ এই পানী শুকাবলৈ হ'লে আৰু বহুদিন লাগিব, আৰু তেতিয়ালৈ হয়তো ধান খেতি কৰাৰ পৰিৱেশটো নাথাকিবগৈ।